আপোনালোকে আশা কৰি আছিলোঁ এনেকুৱা কাম আৰু দয়াময় কৃষ্ণ ছাৰসকল মই আমাৰ নৱালীবাসী ৰাইজৰ থাকিবলৈ জেগা নাই সোৱণশিৰি গৰাখহনীয়াই পাই পেলাই আমাৰ ঘৰ বাৰী উঠাই লৈ গৈছে বহুতো গাঁও উঠিয়েই গ'ল তথাপিও আৰু কোনো এটা জেগা থাকিবলৈ জেগা পোৱা নাই গতিকে লৈ পেলাই আমি চৰকাৰক আহ্বান জনাইছোঁ যে আজি আমি যেনেকুৱাকৈ মাংগলিক কাৰ্যৰে ভগৱানক স্তুতি কৰিছোঁ মুখ্যমন্ত্ৰী প্ৰমুখ্যে গোটেই সদৌ মিনিষ্টাৰসকলক মন্ত্ৰীসকলক আহ্বান জনাইছোঁ যেন এই আমাৰ গৰাখহনীয়াটো অনুগ্ৰহ কৰি পেলাই মৰম কৰি পেলাই ৰোধ কৰি দিয়ে যেন আমি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি কাতৰ অনুৰোধ জনাইছোঁ সমগ্ৰ নৱালীবাসী ৰাইজে অনুৰোধ জনাইছোঁ তেখেত এজন সুদক্ষ মুখ্যমন্ত্ৰী অকল অসমবাসী নহয় সমগ্ৰ ভাৰতবাসীয়ে জানে যে মুখ্যমন্ত্ৰী আমাৰ সকলো দুখীয়া মানুহৰ দুখ বুজে সেইকাৰণে তেখেতে আমাৰ এই নৱালীবাসী ৰাইজৰ আজি প্ৰাৰ্থনাৰ জৰিয়তে অতি সোনকালে বুলি ক'লে ভুল কৰা হ'ব ছাৰে আমাৰ এই অনুৰোধ ৰক্ষা কৰি এই বাৰিষা কালতে এবাৰ আহি দেখা দিলে নিশ্চয় পৰম সুখী পাম এই বাইদেউ এইটো কৈ দিব বাৰু ধূপ ধূনাই জ্বলাই পিনে আমাৰ মামাক মাতিছোঁ আমাক গৰাখহনীয়াটো চাবই লাগিব মামা চাবই লাগিব আমাৰ এই যিটো নৱালী মিৰি প্ৰাথমিক স্কুলখন গৰা কাষতে আছে বুলি ধৰি লওক সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ওলাই আহিছে যিহেতু নেকি যাতে এই স্কুলখনৰ পৰাইতো আমি ভাল মানুহ হ'ব লাগিব বা কিবা এটা কৰিব লাগিব সেইকাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকে আজি প্ৰাৰ্থনাটো কৰিছে যাতে আমাৰ ইয়াৰ পৰা ৰক্ষা কৰক আৰু অন্যান্য ৰাইজে ওলাই আহিছে যাক স্কুলটোতো কাষতে হৈ গ'ল না কমচে আৰু মানে কিমান খুব বেছি মানে 20 মিটাৰ বা 10 মিটাৰ এনেকুৱা ডিষ্টেঞ্চত আছে আৰু লগতে আমি মামাক এনেকৈ অনুৰোধ কৰিছোঁ আৰু আমাৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক যাতে ই অতি শীঘ্ৰে আহি আমাক বান নিয়ন্ত্ৰণৰ কাৰণে যাতে আমাক কিবা এটা কৰে নেকি নিশ্চয় আহিব বুলি আৰু আমাৰ আশা দৃঢ় বিশ্বাস যাতে আমাক অনুষ্ঠানটো বচাই দিয়ে আমাৰ বিশ্বাস সেইকাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ নদী কাষতে আৰু সেইকাৰণে আমাৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী টিচাৰসকলেও আহিছে শিক্ষাগুৰুসকলেও আৰু আমি ইহঁত দুইটা নিশ্চয় আহিব বুলি পেলাই নি আমি ফটো সন্মুখত লগাই একতকে আমি প্ৰাৰ্থনা কৰিছোঁ আমাৰ এতিয়া ভগৱান বুলিবলৈ এওঁ দুটাই আৰু তাৰ বাদে আমাৰ ইয়াতে বচাব পৰা কোনো নাই ক্ষমতাই নাই আমাৰ দৃঢ় বিশ্বাস নিশ্চয় আহিবই আৰু এওঁ কথা দিব যেতিয়া কথা দি থৈছে এদিন আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা দি থৈছে নৱালী আৰু এইটো কি কয় এইটো এচৰাকটাৰ পৰা আমালৈকে এচৰাকটাৰ পৰা এই দোনাগুৰি ঘাটলৈকে কথা দিয়া আছে নিশ্চয় এদিন আহিব মোৰ দৃঢ় বিশ্বাস অতি শীঘ্ৰে আহক আৰু অতি শীঘ্ৰে নিশ্চয় আহিব বুলি দৃঢ় বিশ্বাস আছে